হেল্ল' গাইজ, ফাইনেলি ADRE গ্ৰেড 3 ৰিজাল্টৰ ন'টিছ আহি গ'ল। গতিকে চাওঁ আহক ন'টিছতনো কি আছে। এই ন'টিছখন আজি নিউজ পেপাৰত পাব্লিছ কৰা হৈছে। চাব পাৰিছে যে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। ন'টিছত দিয়া আছে যে ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যন এডভাৰটাইজমেণ্ট, ইয়াত এডভাৰটাইজমেণ্ট ডেটেড দিয়া আছে বা নাম্বাৰো দিয়া আছে, এণ্ড ছাবচিকুৱেণ্ট ন'টিচেছ দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ কেণ্ডিডেট হু হেড এপিয়াৰ্ড ইন দ্য স্কিল টেষ্ট আণ্ডাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 post that the result will be declared on 10th October 2025. গতিকে 10 তাৰিখে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। এণ্ড দ্য কেণ্ডিডেট কেন ভিউ দেয়াৰ প্ৰভিজনেল ৰিজাল্ট বাই লগিং ইন টু অফিচিয়েল ৱেবছাইট আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ASSEB-seva-online.org। আপোনালোকে এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকৰ নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইয়াত এণ্টাৰ কৰিব লাগিব, তাৰপাছত আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু বহুতে কনফিউজ হৈ আছে যে প্ৰভিজনেল ৰিজাল্ট বুলি দিয়াৰ কাৰণে। প্ৰভিজনেল ৰিজাল্ট মানে হৈছে আপোনালোকে চিলেক্ট হৈছে নে নাই সেইটো চাব পাৰিব, কিন্তু ডিপাৰ্টমেণ্টৰ নাম আপোনালোকে ক'ত চিলেক্ট হৈছে বা সেইবোৰ এতিয়া নোলাব। সেইকাৰণে এইটো প্ৰভিজনেল বুলি দিয়া আছে। গতিকে আপোনালোকে যদি চিলেক্ট হৈ যায় তেতিয়া চিলেক্টেড বুলি আহিব, যদি চিলেক্ট হোৱা নাই তেতিয়া নাহে। গতিকে এইটোৱে আছিল আপোনালোকৰ শ্বৰ্ট আপডেট। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ শ্বৰ্ট আপডেট চাব বিচাৰে। থেংক ইউ।